অসমতো তালিবানী সমৰ্থক। ৰাজ্যৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সৰব সংখ্যালঘু সমাজ। চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী দল সংগঠন নেতাৰ। তালিবানে আফগানিস্তান দখলৰ পিছতে তালিবানসকলৰ গুণ গৰিমা গোৱা আৰম্ভ কৰিছে ৰাজ্যৰ কেইগৰাকীমান ব্যক্তিয়ে। তালিবানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত পোষ্ট দিয়াৰ অপৰাধত ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 15জন ব্যক্তিক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত অন্যতম উল্লেখযোগ্যজন হ'ল মৌলানা ফজলুল কৰিম কাছিমি। তেওঁ ইউডিএফৰ ৰাজ্যিক সম্পাদকৰ লগতে অসম জামিয়ত উলেমাৰো সাধাৰণ সম্পাদক। ইউডিএফৰ এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ পিছতে ৰাজনৈতিক মহলতো সৃষ্টি হয় তীব্ৰ জোকাৰণিৰ। ইতিমধ্যে ইউডিএফৰ পৰা বহিষ্কাৰ কৰা হৈছে এইগৰাকী মৌলানাক। এই সন্দৰ্ভত ইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয়, তালিবানক সমৰ্থন দিয়া মানেই ইছলাম ধৰ্ম আইন বিৰোধ। এয়া কেতিয়াও সমৰ্থনযোগ্য নহয়। পাৰ্টিৰ পৰা টিভিত দেখি নিলম্বন কৰিছোঁ এখেতক। ইছলাম ধৰ্মাৱলম্বী মানুহ কেইজনে তালিবানক সমৰ্থন কৰিছে তেনেকুৱা কথা ওলাইছে। মই ক্লিয়াৰ কৰি দিব বিচাৰি আছোঁ, আমাৰ ৰিলিজিয়নে ক'তো এলাউ কৰা নাই দেশৰ আইনৰ বিৰুদ্ধে যোৱাৰ কাৰণে। কোৰাণত হদিছত ক্লিয়াৰলি মেনশ্যন কৰা আছে, দেশৰ আইন মানি চলাত ইমানৰ অংগ বুলি কোৱা হয়। ক্লিয়াৰলি কোৱা হৈছে যে দেশৰ আইন মানি চলাটো ইমানৰ অংগ। ৰাজ্যত তালিবানৰ সপক্ষে প্ৰচাৰ বা পোষ্ট দিয়াটো কেতিয়াও সমৰ্থনযোগ্য নহয়। এই মন্তব্য বিশিষ্ট অধিবক্তা নেকিবুৰ জামানৰ। ইউডিএফৰ অভিযুক্তজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অধিবক্তা জামানৰ। ইউডিএফৰ সম্পাদক আৰু তেওঁ জমিয়ত উলেমা, সেই সংগঠনটোৰ এজন সাধাৰণ সম্পাদক মৌলানা ফজলুল কাছিমিৰ নিচিনা ব্যক্তি গ্ৰেপ্তাৰ হোৱাটোৱেই প্ৰকৃততে যে অসমত ধৰ্মান্ধতাৰ মাজেৰে সন্ত্ৰাসবাদীক সহযোগ কৰা বা তেওঁলোকৰ স্লিপাৰ চেল হিচাপে কাম কৰা এই কথাটো স্পষ্ট হৈছে। তাৰ বাবে ধৰ্মৰ দোহাই দি ধৰ্মান্ধ লোক যিসকলে এনে কাৰ্যকলাপ সমৰ্থন কৰিছে তেওঁলোকে সমূলঞ্চে তেওঁলোকক নিষেধ কৰাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালেও তীব্ৰ সমালোচনা কৰে তালিবানী সমৰ্থকসকলক। অসমত বসবাস কৰি থকা ইছলাম ধৰ্মী বহু ব্যক্তি আছে, যিবিলাক ব্যক্তিয়ে অসমতহে বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ ধন মন তন সদায় এই তালিবানী চিন্তা চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। এই মানুহবিলাকৰ কাৰ্যকলাপৰ কাৰণে আজি অসমত বসবাস কৰি থকা সমগ্ৰ ইছলাম ধৰ্মী লোকসকল লজ্জানত হ'ব লগা হৈছে। এই ক্ষেত্ৰত চৰকাৰে অতি দৃঢ়ভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদো সৰব হয় তালিবানী সমৰ্থনকাৰীৰ বিৰুদ্ধে। এনে কাৰ্য সহ্য কৰা নহয় বুলিও হুংকাৰ দিয়ে আইনুদ্দিন আহমেদে। তালিবান সংক্ৰান্তত যিসকলে সমৰ্থন কৰি পোষ্ট কৰি আছে, আমি তেখেতসকলক এটা আহ্বান জনাওঁ যে ভাৰতত থাকি এই ধৰণৰ পোষ্ট আপোনালোকে নকৰিব, আৰু এই যিসকলে পোষ্ট কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক। আমি সংখ্যালঘু জনগণক আহ্বান জনাইছোঁ যে তালিবান সংক্ৰান্তত আমাৰ যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ পোষ্ট নিক্ষেপ কৰি যাতে আমাৰ জাতিটোক লজ্জানত নকৰে। বিজেপিৰ যুৱ নেতা ৰহিম জিব্ৰালৰো দাবী, বিজেপিৰ সংখ্যালঘু নেতা হিচাপে নহয়, এজন মুছলমান হিচাপে লজ্জিত। যিসকলে ভাবে যে তালিবানে ভাল কাম কৰিছে, তালিবান হ'লে একদম মুছলমানৰ উদ্ধাৰ হ'ব, তেনেহ'লে তেওঁলোকক তালৈ পঠিয়াই দিয়া যায়। ইয়াত ৰাখি লাভ নাই। ইয়াৰ টেক্স আমি টেক্স পেয়াৰ, আমি টেক্স দিওঁ, আমাৰ পইচাৰে ইয়াত ডাঙৰ দীঘল হৈ ইয়াতে পঢ়া শুনা কৰি সেই মন মানসিকতা থকা মানুহৰ ইয়াত থকাৰ অধিকাৰ আছে বুলি মই নাভাবোঁ। দেশ ত্যাগ কৰক তালিবানৰ সমৰ্থকে। বিজেপিৰ বিধায়ক দিগন্ত কলিতাও অসমৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সৰব হয়। ৰাইজ ওলাই আছে তালিবানৰ বিৰুদ্ধে আফগানিস্তানত, আৰু অসমত ইতিমধ্যে কিছু লোকক গ্ৰেপ্তাৰ কৰিছে। মই ভাবোঁ যে ৰাজ্য চৰকাৰে বিশেষকৈ গৃহ বিভাগে উচিত ব্যৱস্থা ল'ব লাগে, আৰু ভৱিষ্যতে যদি কোনোবাই এনেকুৱা মন্তব্য দিয়ে তেওঁলোকৰ ওপৰত একদম বিহিত আইনগতভাৱে যিমানখিনি ল'ব পাৰে আইনগত ব্যৱস্থা লোৱাটো মই বিধায়ক হিচাপে কামনা কৰিছোঁ।
এতিয়া এনেদৰেই দেশৰ ঐক্য সংহতি বিনষ্ট কৰিব খোজাসকলৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি তথা সংখ্যালঘু সংগঠনৰ নেতাকৰ্মী। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।